जय जोहार आहक এই ভিডিওটো চাওঁ অমিত নাগ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাক কি ক'লে ভিডিওটো শেষলৈকে চাব শৰ্মা ডাঙৰীয়া আপুনি এজন ভিখাৰী মন্ত্ৰী আপোনাক আসলতে ভিখাৰীৰ লগতে আপোনাক এটা দগাবাজ বুলি মেলি পেলাই কওঁ আৰু আপুনি এজন 420 মুখ্যমন্ত্ৰী বুলি পেলাই কৈছো আদিবাসী জনগোষ্ঠীৰ আপোনালোকে আশীৰ্বাদত 1,40,00,000 মানুহৰ আশীৰ্বাদত আপোনালোকে শাসনৰ গাদীত আহিলে আৰু শাসনৰ গাদীত আহি মেলি পেলাই আপোনালোকে আমাৰ মানুহবিলাকক কেনে ধৰণে উচ্ছেদ কৰিছে আপোনালোকে দেখিছে এনেকুৱা ধৰণৰ পুলিচ প্ৰশাসনক লৈ আহিছে লৈ আহি কৰি মেলি পেলাই অজানিতে তেওঁলোকৰ যি 7জনীয়া পৰিয়াল আছে এই পৰিয়ালটোক আসলতে ধ্বংসত পৰিণত কৰি দিলে এই পৰিয়ালটোক শেষ কৰি দিলে আৰু এই পৰিয়ালটো এতিয়া বিপান কৰি মেলি পেলাই মৰিবলৈ ওলাইছে আৰু এই পৰিয়ালটো যি দুগৰাকী আসলতে ছাত্ৰী আছে ছাত্ৰী দুগৰাকী পঢ়ি আছে তেওঁলোকৰ কিতাপ পৰ্যন্ত ওলাব পৰা নাই ইয়াতকৈ দুখৰ বিষয় কি হ'ব পাৰে এইখন চৰকাৰে কৈ থাকে বেটি বাঁচাও বেটি পঢ়াও আসলতে এইখন যে দালালিৰ চৰকাৰ এইখন যে আসলতে মূৰ্খৰ সৰগত বা কৰা চৰকাৰ এই কথাটো কিন্তু স্পষ্ট হৈ গৈছে আমাৰ আদিবাসী মানুহ কেৱল মাত্ৰ ত্যাগ দিবৰ কাৰণে শিকিলে আমাৰ আদিবাসী মানুহ কেতিয়াও সপোন পূৰ্ণ হল আমাৰ আদিবাসী মানুহৰ আসলতে কেতিয়াও পেট ভৰ্তি নহল এইখন চৰকাৰে অকল ধকা দিছে আৰু ধকাই আমাৰ মানুহ খাই মেলি পেলাই আসলতে পেট ভৰ্তি কৰি মেলি পেলাই ৰাখিবলগীয়া হৈছে এইখন চৰকাৰ হৈ গ'ল ব্ৰিটিছতকৈ বেছি হিটলাৰী শাসন চলোৱা এইখন চৰকাৰ এইখন চৰকাৰক আমি ধিক্কাৰ জনাইছো আৰু অতি শীঘ্ৰে এইখন চৰকাৰক আমি কেনেকৈ উৎখাত কৰিব লাগে অসমৰ পৰা ইতিমধ্যে আমি গম পাইছো এইখন চৰকাৰক আমি বিশ্বাসত লৈছিলো এতিয়া কিন্তু এইখন চৰকাৰক আমি বিশ্বাসত নলওঁ এইখন চৰকাৰ গাদ্দাৰী চৰকাৰ আমাৰ আদিবাসী জনগোষ্ঠীৰ লোকসকলক চিনি নোপোৱা চৰকাৰ সেইকাৰণে আমি দুখ প্ৰকাশ কৰিছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী আপুনিতো লাষ্টবাৰৰ কাৰণে আপুনি কৈছিলে যেতিয়া নেকি জুমৰ বিনন্দিনী হৈছিলে যে এই কেইদিনতে কিন্তু আদিবাসী জনগোষ্ঠীসকলক চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিম বুলি মেলি পেলাই জুমৰ নচাই মেলি পেলাই আপুনি কৈছিলে আপুনি যে 1 নম্বৰ ফাঁকি আপুনি যে 1 নম্বৰ দালালি এই কথাটো কিন্তু স্পষ্ট হৈ গৈছে আমি এতিয়া ইয়াত থিয় হৈছো মই নিজে অমিত নাগে ইয়াত থিয় হৈছো কোন মাইকেলাল আছে আৰু কোন মেনেজাৰ আছে ইয়াত জিএম আছে এই মাটি হস্তক্ষেপ কৰি মেলি পেলাই তেওঁলোকে দেখুৱাক তেওঁলোকৰ যদি দম আছে কোনো নটিছ নোহোৱাকে তেওঁলোকে আহি কৰি মেলি পেলাই আসলতে অবৈধভাৱে তেওঁলোকে পুলিচ প্ৰশাসনৰ হিটলাৰী শাসন দেখুৱাই মেলি পেলাই আমাৰ তাঁতি মানুহৰ ঘৰত আসলতে আমি দেখিবলৈ পাইছো এনেদৰে উচ্ছেদ চলাইছে যিটো নেকি আসলতে তেওঁলোকক চোৰ বুলি কওঁ তেওঁলোকক ডকাইত বুলি কওঁ এই ঘৰত যি নেকি অলংকাৰ আছিলে যি অকণমান টকা পইচা আছিলে সেইখিনিও তেওঁলোকে চুৰ কৰি মেলি পেলাই লৈ গৈছে আৰু পিছত দেখিবলৈ পাইছো সেইখিনি বিচাৰি পোৱা নাই আনকি কিতাপো আমি বিচাৰি পোৱা নাই আৰু যিটো নেকি আসলতে ঘৰখনত তলা লগোৱা আছিলে সেই তলাটো কিন্তু তেওঁলোকে নিজে ভাঙি দিছে আৰু ভাঙি কৰি মেলি পেলাই আসলতে কোনো মানুহক নজনাকে এনেকুৱা ধৰণৰ আসলতে উচ্ছেদ কাৰ্য চলাইছে এতিয়া আপোনালোকে এবাৰ কেমেৰাটো ঘূৰালে দেখিব সেই ওচৰতে সমীপতে লাগি আছে কেইবাজনো ঘৰৰ কিন্তু আসলতে দেখিবলৈ পোৱা গৈছে তেওঁলোকক উচ্ছেদ কৰিবলৈ লাগিছে এটা কথা স্পষ্ট কৰিছো এটা কথা মই আপোনালোকক এক্সাম্পল দিলে আমাৰ আদিবাসী জনগোষ্ঠী বা চাহ শ্ৰমিক লোকসকলে বুজি পাব যে যেতিয়া নেকি 500 বিঘা মাটি থাকে 500 বিঘাৰ মাটিৰ পৰা যদি এই 500 বিঘা মাটি যদি আসলতে চাহ বাগিচা কি কৰিছে যদি চৰকাৰখনে ক্ৰয় কৰিছে ক্ৰয় কৰি মেলি পেলাই যদি 5 কোটি টকাত ক্ৰয় কৰি আনিছে তেতিয়াহ'লে কিন্তু তেওঁলোকে এনেকুৱা আসলতে পকালিৰ কাষত লাগি থকা ঘৰবিলাকৰ মাটি যিবিলাক আছে সেইবিলাক লৈছে এই কাৰণে লৈছে তেওঁলোকে যে 5 কোটি টকা যিটো নেকি আসলতে ঘৰ কিনিছে সেই 5 কোটি টকা যিটো নেকি মাটি কিনিছে বগানৰ মাটি কিনিছে সেই মাটিটোৰ পইচাটো কিন্তু এই 1 বিঘা মাটিতে উলিয়াই লৈছে কেনেকৈ উলিয়াইছে এই কথাটো আপোনালোকক স্পষ্ট কৰি দিছো কাৰণ এইটো যদি 5 কোটি টকাত কিনিছে তেতিয়াহ'লে এই মাটিখিনি কথাত আসলতে চৰকাৰখনে যে মাটিৰ ব্যৱসায় চলাই আছে কথাত তেওঁলোকে 1 কোটি টকাকৈ বিক্ৰী কৰিছে যদি 1 বিঘা মাটি বিক্ৰী কৰে মানে 5 কঠা মাটি যদি বিক্ৰী কৰে তেওঁলোকে ইয়াৰ পৰাই কিন্তু 5 কোটি টকা ওলাই লৈছে আৰু আমি দেখিবলৈ পাইছো যে বিজেপি চৰকাৰখনে বাবা ৰামদেৱক মাটি দিছে আদানীক মাটি দিছে আম্বানীক মাটি দিছে কিন্তু আমাৰ আদিবাসী জনগোষ্ঠীৰ মানুহে আমাৰ চাহ শ্ৰমিক লোকসকলে তাহানিকনৰ পৰা 1 কঠা মাটি বিচাৰি আছে তেওঁলোকে খালি সদায় এইটোকে কৈ থাকে যে আমাৰ 90% কাম হৈছে আৰু 10% কাম বাকী আছে তেওঁলোকৰ যিটো 10% কাম বাকী আছে এই লুটপাটটোৱে তেওঁলোকৰ যিটো 10% ৰখাই থৈছে আসলতে এনেকুৱা ধৰণৰ লুটপাট কৰিবলৈ তেওঁলোকে এই কাৰ্যৰ কাৰণে 10% কাম লগাই আসলতে ৰখাই থৈছে এইবাৰ অসমৰ আদিবাসী জনগোষ্ঠীৰ 1,40,00,000 জনতাই কিন্তু এইখন চৰকাৰক শিক্ষা দিব আৰু শিক্ষা মানে এইটো শিক্ষা এনেকুৱা ধৰণৰ শিক্ষা অসমৰ পৰা তেওঁলোকক কিন্তু উচ্ছেদ কৰি দিব আৰু উচ্ছেদ হয় নে নহয় 2026ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক ইয়াৰ পৰা আমি হকিয়াই তলো আদিবাসী জনগোষ্ঠীৰ ওপৰত যিটো দেখিবলৈ পাইছো অসমৰ বিভিন্ন প্ৰান্তত
আপোনাৰ যি নেকি গুণ্ডা বাহিনী আছে, আপোনালোকৰ যি পালি নেতা আছে, এই পালি নেতাবিলাকৰ যোগেদি যি নেকি আচলতে মাটি আপোনালোকে লুটপাট কৰি মেলি পেলাই লৈছে, আপোনালোকক ধিক্কাৰ জনাইছো। সেইকাৰণে আপোনালোকক বিটিআৰতো ধিক্কাৰ জনাইছে, সেইকাৰণে উজনি অসমতো ধিক্কাৰ জনাইছে, নামনি অসমতো আপোনালোকক ধিক্কাৰ জনাইছে। আপোনালোকে মাটিৰ দালাল হয়, আপোনালোকে আদানী আম্বানীৰ দালাল হয়, তেওঁলোকৰ দালালিগিৰি কৰি মেলি পেলাই আচলতে এই এনেকুৱা ধৰণৰ লুটপাট কৰি মেলি পেলাই আছে। মন গ'লে আপোনালোকে কিন্তু মাটি বিক্ৰী কৰি দিব পাৰে। অসমৰ মুখ্যমন্ত্ৰী মহোদয় আচলতে কেনেকুৱা ধৰণে কথা কৈছিলে যে অসমত যিমান মাটি আছে, লাগিলে চিলিং মাটি হওক, লাগিলে এইটো ম্যাদী মাটি হওক, লাগিলে অন্যান্য যি ধৰণৰ মাটি হওক, লাগিলে বগানৰ মাটি হওক, গোটেই মাটি মোৰ বুলি মেলি পেলাই তেখেতে কৈছিলে। কিন্তু গোটেই মাটি মোৰ বুলি কোৱাৰ পাছত আচলতে এই মাটিকণো তেখেতক জোৰা নাই নে? এই অকণমান মাটিকণো দিব পৰা নাই নে? 2 কঠা 4 লচা মাটিটো তেওঁলোকে দিব পৰা নাই নে? এই গোটেই পৰিয়ালে চাওকচোন, গোটেই কান্দোনৰ ৰোল। এই পৰিয়ালটোৱে কৈছে যে তেওঁলোকে বি খাই মেলি পেলাই আচলতে মৰি যাম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ যেতিয়া মৃত্যু হ'ব, আপোনাক 6 ফুটৰ মাটি লাগিব, বা আপোনাক যেতিয়া খৰি দিয়া হ'ব, এই 6 ফুটৰ মাটিৰ ওপৰতে আপোনাক কিন্তু চিতা হেৰি কৰা হ'ব। সেই মাটিৰ কাৰণে আপুনি মৰি আছে। গতিকে এনেকৈ আচলতে লুটপাট কৰিবলৈ দিয়া নহ'ব। সমগ্ৰ অসমত কিন্তু জুই জ্বলিব, এই কথাটো কিন্তু স্পষ্ট কৰি দিছো। আৰু লগতে এটা কথা মই স্পষ্ট কৰি দিছো, এই মেনেজাৰজন যিজন মেনেজাৰ আছে নহয়, এই মেনেজাৰক সকীয়াই থৈ গৈছো। আপুনি ভাল মানুহৰ লগত, ভাল সংগঠনৰ লগত আপুনি যুঁজ লাগি লৈছে, আপোনাৰ পৰিণাম কিন্তু বেয়া হ'ব। আপোনাৰ পৰিণাম কিন্তু সাংঘাতিক ধৰণে বেয়া হ'ব, এই কথাটো সকীয়াই থৈছো। আৰু এনেকুৱা ধৰণে বেয়া হ'ব, আপোনাক কিন্তু চাহ জনগোষ্ঠীৰ মানুহে, আপোনাক আদিবাসী মানুহে কেনেকৈ আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব, আপুনি কিন্তু চাই থাকক। অতি শীঘ্ৰে এই পৰিয়ালটোক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বগানৰ আচলতে স্বত্বাধিকাৰৰ লগত কথা পাতক, এই মেনেজাৰক ইয়াৰ পৰা আঁতৰাওক, আৰু স্বত্বাধিকাৰৰ লগত কথা পাতি এই মাটি দিয়াৰ ব্যৱস্থা কৰক। আৰু যদি এই মাটি নাপায় 2-3 দিনৰ ভিতৰত, তেতিয়াহ'লে তাৰ পৰিণাম কি হ'ব, এই কথাটো কিন্তু আমি স্পষ্ট ভাষাৰে আপোনালোকক অৱগত কৰি দিছো।